আদৰ্শ বাৰী উদ্যোগিক মিশ্ৰিত কৃষি পাম এখনত আহিছো যিখনত আমি বেলেগ বেলেগ ধৰণৰ কনসেপ্ট দেখা পাম গাহৰি টোটেল এতিয়া 150 আছে 150 গাহৰি এইবিলাক গোটেই সব গাহৰি আছে ইয়কছে বা গাহৰি মলটো আঠানি হলেও মোৰ দিনটো চিন্তা হৈ থাকে যে কিয় আঠানি হল আজি গোবৰ ছাগলী গোবৰ চপা আঠানি হলেও মই চিন্তা মানে সেইখিনি ইউজ কৰিবলৈ হলে কি কৰিব লাগিব মই খেতি বাতি বেলেগ ধৰণৰ কৰিব লাগিব তাত সাৰ হিচাপে প্ৰয়োগ কৰিম তাৰপিছত আকৌ কল এজোপা গছজোপা মোৰ নষ্ট হলে এটা চিন্তা হয় গতিকে সেই কলজোপা ক'ত খটাম মই গাহৰি দানা লগত দিম তেনেকে তাৰ পাত গেখিলা লোকচান হলে মোৰ এটা চিন্তা হয় যে পাত গেখিলা ক'ত দিম ছাগলীক খুৱাম সেই তেনেধৰণে এই কনচেপ্ট বিলাক কৰা হৈছে মানে ইনাইন কলৰ পুলি এয়া কল উঠিলে এফালৰ পৰা আকৌ নেপিয়াৰো থাকিলে আকৌ এফালে তামোলো থাকিলে আকৌ নেপিয়াৰ থাকিলে আকৌ এফালে চাহ বাগান থাকিলে মাজে মাজে তামোল মাজে মাজে কল আজি ড্ৰেগনজোপাৰ পৰা কিবা এটা আহিলে ছাগলী চিঞৰি আছে ছাগলীৰ পৰা কিবা এটা আহিলে গাহৰিৰ পৰা কিবা এটা আহিলে মুৰ্গীৰ পৰা কিবা এটা আহিলে ফিচাৰীৰ পৰা কিবা এটা আহিলে সৰু সৰু এমাউণ্ট লৈ পেলাই এটা ডাঙৰ পুঁজি হয় যেনেদৰে এটুপ দুটুপকে পৰিহে এখন সাগৰৰ সৃষ্টি হয় গতিকে আমি সদায় সেইটো চাব লাগে কিন্তু আমি এটা বস্তু পাই যদি আৰ্নিং বহুত বিচাৰো সেইটো কেতিয়াবা মানুহ বিফল হ'ব লাগে ৰিস্ক ফেক্টৰটো বহুত যায় ৰিস্ক বাঢ়ি যায় একদম আপোনাৰ ইয়াতে কিমানটা সেক্টৰ আছে মানে এতিয়া মোৰ সেক্টৰ হিচাপত কম কিমানটা যথেষ্ট মিনিমাম মোৰ ইয়াত খেতি বাতিৰ পৰা ধৰি লাইভ ষ্টকৰ পৰা ধৰি মানে 15-16টা মান বস্তু মই ইয়াত সংযোজন কৰি ৰাখিছো এই সব গাহৰি আছে ক'ত দেখিছে এইকেইটা হ'ল আমাৰ যিটো গোলাঘাটৰ তেলি হাঁচি বুলি কয় এইখিনি আমি এতিয়া ৰোপণ কৰি আছো আৰু যেহেতু মোৰ নাৰ্চাৰীটো উপলব্ধ আছে এতিয়া দেখিছে এইখিনি তেলি হাঁচি খালি এটা কথাই আছে ই ভোলা হাঁচিতকে অলপ লাহে লাহে ডাঙৰ হয় ভোলা হাঁচি কিন্তু পটককে গ্ৰোথ লয় তাৰ কিন্তু মালৰ কোৱালিটিটো ভাল নহয় আৰু মাল ধৰিবলৈ বহুত দেৰি লাগে মোৰ এতিয়া এইখিনি আপোনালোকে দেখিব আৰু তেলি হাঁচি এটা বস্তু চাব সদায় পাতখিলা আপোনাৰ দীঘলীয়া হয় কিন্তু ভোলা হাঁচি হয় গোল সেইটোৱে ডিফাৰেন্স য'ত তেওঁলোকে নিজে সাস্টেইন হ'ব পৰাকে কিছু কনসেপ্ট ডেভেলপ কৰিছে আৰু সমগ্ৰ অসমক দেখাইছে অসমৰ মানুহক দেখাইছে যে অসমৰ গাঁৱৰ বাৰীখনত এনেকুৱাকৈ কাম হ'ব পাৰে এফালে আছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক পল্লৱ গগৈ দা স্বাগতম জনাইছো পল্লৱ দাক আগতো পল্লৱ দা ইয়াতে মই বহুত ভিডিঅ' বনাইছো কিন্তু আজি আমি তেখেতৰ এই মডেল বাৰীৰ যিটো কনসেপ্ট নতুনকৈ তেখেতে ডেভেলপ কৰিছে আগৰ পৰা লাগি আছে ইয়াত এতিয়া নতুন বস্তু বহুত এড হ'ল সেই বস্তুখিনি আমি আজি দেখুৱাম সোমাই যাওঁ একদম ঘৰৰ পৰা ৰাস্তাত লোকেশনটো হ'ল বুঢ়ালিকচন গাঁও ন পল্লৱ দা আৰু এয়া ডিষ্ট্ৰিক্ট হ'ল গোলাঘাট আৰু এয়া হ'ল দেখিছে গোলাঘাট বুলি ক'লে আমি দেখা পাওঁ হাঁচি এইফালে ঘূৰাই দিয়ক পল্লৱ দাৰ ঘৰত এইফালে হাঁচি এইফালে ঘূৰাই দিয়ক হাঁচি তামোল তাৰ লগতে নতুনকৈ ঘৰ বনাই আছে আৰু নতুনকৈ বস্তু এড কৰি আছে পল্লৱ দাই নিজৰ সেক্টৰত গোটেই কনসেপ্টখিনি আমি আজি পল্লৱ দাৰ মুখেৰে অলপকৈ জানিম একদম প্ৰথম পৰা আমি এটা টুৰ আপোনাৰ ফাৰ্মৰ যেহেতু আজি এটা নতুন কনসেপ্ট এই আপোনাৰ নাৰ্চাৰীখনো মোৰ উদ্যোগী মিশ্ৰিত কৃষি পামৰ লগত সংযুক্ত কৰিছো যেহেতু মানে কিছুমান এনেকুৱা হয় আমাক এজন কৃষকটো পইচা সদায় লাগে গতিকে সেইখিনি পইচাখিনি পাবলৈ হ'লে আমি বিভিন্ন ধৰণে কৃষি কৰ্মৰ লগত জড়িত হ'ব লাগিব আৰু কৃষি কৰ্মখিনি আমি উদ্যোগীকৰণ কৰিবলৈ সদায় চাব লাগিব গতিকে মোৰ ইয়াত বহুতো শদিয়াৰ পৰা ধুবুৰীলৈ কৃষকসকল আহে কিন্তু কয় যে আপোনাৰ ইয়াত কল পুলি আৰু মানে গাহৰি বাহিৰে বেলেগ পুলি পোৱা নাযায় নেকি মই তেতিয়া চিন্তা কৰিলো যে মই বোলো চেষ্টা চলাই আছো আপোনালোকৰ যাতে মই সেই অন্যান্য যিখিনি আমাৰ ফল মূলৰ পুলিয়ে হওক বা আজি মূল্যৱান গছ মেগনিয়ে হওক এনেকে বিভিন্ন ধৰণৰ এখন মানে নাৰ্চাৰী টাইপত বনাই আপোনালোকক মই যোগান ধৰিবলৈ মানে চেষ্টা কৰিম বুলি কৈছিলো আৰু আজি সেই নাৰ্চাৰীখন মই নেচাৰ নেষ্ট নামেৰে মই উদ্যোগী মিশ্ৰিত কৃষি পামৰ লগত এখন নাৰ্চাৰীও আজিৰ পৰা থাকিব ওকে এফালে বিভিন্ন ধৰণৰ গছ এফালে একদম আমৰ পৰা তামোলৰ পৰা মেহগনিৰ পৰা লিচুৰ পৰা বগৰী দেখিছো আৰু এফালে মেহগনি এফালে চন্দন এফালে তামোল আৰু এই গোটেই বস্তু মানে ৰঙা চন্দন বগা চন্দন সব এভেইলেবল আমাৰ যিটো তেলি হাঁচি বুলি কয় সেইটো উপলব্ধ আছে যেহেতু গাড়ীত আছে এতিয়া খালী হ'ব আপোনাৰ সেইখিনিও পাব বহুতে চাচি পুলিটো বিচাৰে আৰু আমাৰ ইয়াত এইটো এৰিয়াৰ কাৰণেতো হাঁচি এটা খুব মানে জীৱিকাৰ উপায় বুলি ক'লেও প্ৰত্যেক ঘৰ মানুহৰ বেয়া নহয় আপোনাৰ ইয়াত কিমান আছে হাঁচি মোৰ ইয়াততো 10,000 আছিলে মই অলপ বিক্ৰী কৰা হ'ল আৰু তথাপিতো লগাইও আছো আকৌ নতুনকে তেনেকে বিক্ৰীও বিক্ৰী থাকে লগাই থাকে ন এতিয়া হাঁচি ক্ষেত্ৰত ইয়াততো গোলাঘাটৰ দাম বহুত বেছি বা বহুত ভাল এটা ৰেট পায় কেনেকুৱা আপুনি কিমান দামত কেনেকুৱা ধৰণৰ হাঁচি বিক্ৰী পাওঁ আমি মানে যদি বহুত দিন ৰখা হয় লাখ টকাও কোনোবা এজোপা গছত পোৱা হয় কিন্তু মিনিমাম 10 years ৰাখিলে এজোপা গছত ধৰ 100 জোপাৰ ভিতৰত
40 জোপা গছ 10,000 কে বিকিব পাৰে Okay. কিন্তু গোটেই কেইজোপা নোৱাৰিব পাৰে ওকে 40 জোপা পাৰে এইফালে এটা কপৌ ফুল ফুলিছে কপৌ ফুল এইখিনি লগাইছো এই বহুত ধুনীয়া কনসেপ্ট এইটো ড্ৰেগন হয় ওকে ড্ৰেগন ন এই ড্ৰেগনটো মানে কি হয় ইয়াৰ খৰালি পানীটো ইয়াক বহুত লাগে পানীটো লগাৰ কাৰণে এনেকে যদি আমি গোবৰ কেঁচা গোবৰ হওক জাবৰ হওক এনেকে দি পেলাই জিপটো ৰাখিব পাৰোঁ পানীটো এক্সট্ৰাকে নিদিলেও এই ড্ৰেগন খিনি তোমাৰ এতিয়া বুলি নহয় পানী পাই যে এনেকুৱা হৈছে গ্ৰীণ কালাৰ প্ৰায় তুমি একেবাৰে বৰষুণ নোহোৱা বতৰত আহিলেও একেটাই দেখিবা বা বৰ ধুনীয়া কনসেপ্ট এফালে ড্ৰেগন এফালে হৈ গ'ল হাসি এফালে আকৌ তামোল এইটো তামোল এইটো কৰিমগঞ্জৰ হস্তু আছে বছৰত যিটো দুবাৰ লাগে যে আৰু এতিয়া তেনেকুৱা ধৰণৰ পুলিও ৰাইজক যোগান ধৰিবলৈ চেষ্টা কৰিম ট্ৰাই কৰিলে দেখিলে হ'ল এতিয়া ৰাইজে পাব পুলি ট্ৰাই কৰি চাইছো মানে বস্তুটো হয় নে নহয় এইটো চোন এইটো মাৰিব হৈছে ফুল হৈছে এইফালে ছাগলী মই আজিলৈকে আপোনালোকে আহিছো ছাগলী কথা বহুত পতা নাই আপোনালোকৰ ছাগলী কথা পাতিম বাৰবাৰীও ছাগলী আছে এইটো বাৰবাৰী এতিয়া ছাগলী 8 জনী আছে তাৰপৰা মই পোৱালিহে বিক্ৰী কৰি থাকো তাৰপিছত এতিয়া যিহেতু পোৱালি আছিলে অলপ নিয়া হ'ল ৰাইজে নিলে আৰু এইকেইটা 3টা আছে এতিয়া এই 3টাও লৈ যাব বুকিং হৈ আছে হৈ আছে মানে সদায় কি হয় আমি কৃষক এজনৰ বাৰীলৈ আহিলে সদায় নতুন নতুন কনসেপ্ট দেখা পাওঁ প্ৰত্যেক বস্তুখিনি লাগে আছিলে এজন কৃষকৰ ঘৰত যিখিনি থাকিব লাগে এতিয়া আমলখি দুজোপা ৰুইছো এইখিনি মানে সব কমাৰ্চিয়েল কৰিলেতো নহব নিজৰ কাৰণেতো কিছুমান বস্তু লাগিব তেনেকে সেইখিনি কৰা হৈছে তাৰপিছত আৰু যিখিনি মোৰ জীৱ জন্তু আছে সেইখিনিৰ কাৰণে মই চাইছো যে আমাৰ এতিয়া চৰণীয়া পথাৰ কমি যোৱাৰ লগে লগে ঘাঁহৰ পৰিমাণটো কমি গৈছে গতিকে ঘাঁহ তো জীৱ জন্তুৰ কাৰণে খুব প্ৰয়োজন আজি ছাগলীয়ে হওক গৰুৱে হওক মানে ঘাঁহ নহলে কি হয় অকল ধান খেৰত গৰুজনী যিটো গাখীৰৰ প্ৰডাকশ্যন পাব লাগে কোনো কাৰণত নাপায় আৰু ছাগলীজনী যিটো সেই তেনেকুৱা নাপায় গতিকে সেইকাৰণে মই এই ঘাঁহৰ ব্যৱস্থা কৰিছো দেখাম কল যে ইমান ধুনীয়া এইখিনি কল চাই লওক যিহেতু মোৰ পানী দিয়া নাই নিদিয়াকো এইটো G9 কলৰ হেৰিটো চাওক কিমান আখি আহিছে এইটো আহিছে দেই 1 2 3 4 5 6 7 8 9 10 11 আখি মান 12 আখি মান আছে এইটো G9 কল G9 আৰু এইটো ইণ্ডোনেছিয়াৰ যিটো হাইব্ৰিড নেপিয়াৰ যে মই আপোনাৰ ভিডিও দেখিছো মই ৰীল বনাই থাকো বা ভিডিও দিওঁ তেতিয়া মানুহখিনিয়ে কিবা এটা কৰক বুলি কিন্তু এইটো আজি 17 দিন হৈছে 17 দিনত বাঞ্চ থৈছে কি ধুনীয়া আৰু মাটিখিনি সদায় কিন্তু আমি বনাই ল'ব লাগিব এতিয়া মোৰ মাটিখিনি দেখিছে নে এফালে গাহৰি গু আছে এফালে গোবৰ আছে এফালে ছাগলী গু আছে তাৰ মাজত ৰোপণ কৰিলে ডাঙৰ নোহোৱা কোনো মানে নাথাকে আৰু তেনেকে এফালেও চাব পাৰিব ঘাঁহ কি সুন্দৰ হৈ আছে এই হাসি পুলিবিলাক আপোনালোকে কিমান দিনত লগোৱাই মই এইবিলাক ৰোৱা বেছি দিন হোৱা নাই এবছৰ হোৱা নাই এইখিনি এবছৰে হোৱা নাই তাৰপৰা আৰু এটা আমাৰ যিটো ছাগলীৰ হাই প্ৰটিন চুবাবুল বুলি কয় যে এইখিনি দেখিছে নে কাটিং কৰি এতিয়া খোৱা হৈ গ'ল একবাৰ এইটো কৰিব পাৰে ছাগলী পালকসকলে এইটো খুব ভাল মানে আৰু তাৰপিছত মই ভাবিছো মানে যিটো আমি ইন্টিগ্ৰেটেড মানে মিশ্ৰিত কৃষি পামত এনেকুৱা কনচেপ্ট ল'ব লাগিব মই চিন্তা কৰিলো যে চুবাবুল জোপাই এই সজিনা জোপাক অপকাৰ নকৰে আৰু সজিনা জোপাই নকৰে কাৰণ সজিনা শিপাই কোনো চাইড এফেক্ট নকৰে বেলেগ গছ গতিকে ইয়াত সজিনা ডালো পুতি দিছো কাৰণ ইয়াৰ পৰাও কিবা এটা পাম তাৰপিছত এইখিনি মাজত আকৌ কল লগাই দিলো দেখিছে এইখিনি কল লগাই এইটো গাহৰি মল মূত্ৰ খিনি মোৰ গৈ একদম নিজৰ পথাৰত পৰে খেতি পথাৰত আৰু এতিয়া ইয়াত চেন নাই কোনো গুণ নাই তাৰপিছত এইখিনি ঘাঁহ চাওক ইণ্ডোনেছিয়া হাইব্ৰিড নেপিয়াৰ মানে বহুত ধুনীয়া প্ৰডাকশ্যন আপুনি আজি কাটিলে মানে দুদিনতে ওলাব এইফালেও আছে এইফালে চাব পাৰিব মানে প্ৰত্যেকটো মানে কবলৈ বহুত দীঘলীয়া হয় ভিডিঅ'টো মোৰ যিখিনি খেতি কৰি আছে এতিয়া এই মাটিটো বনাই থৈছো ইয়াত আকৌ হালধীয়া পাতি কৰিম সেয়া নিজৰ কাৰণে ধৰা খাবলৈ হালধীয়া ঘাঁহ এইখিনি ঘাঁহ চাব পাৰে আপুনি আপোনাৰ ছাগলীৰ কাৰণে নিজৰ ছাগলীৰ কাৰণে খুৱাবলৈ ধুনীয়াকে হৈ যায় আৰু এতিয়া আকৌ এইকণ খালি দেখিলো সেইদিনাখন দুজোপা গুজি দিলো চাওক এই এসপ্তাহতে কেনেকুৱা বাঞ্চ আহিছে মানে মানুহ কৰ্ম মুখী হলে কেতিয়াও মানুহ বিপদত নপৰে মানে খালি কৰি যাব লাগিব মানে সময়ে যিখিনি কাম আমাৰ কৃষক কৰিবলগীয়া সেইখিনি আমি সময়মতে এয়া কালি কাটিছো চাওক আজি ওলালে এয়া ওলালে এটা মানে পতাপত আপুনি সেই হৈয়া পুৰখি কটা চাওক আৰু 3 দিনত কাটিব পৰা ইমানেই ফাষ্ট মানে ঘাঁহটো সেইকাৰণে মই বহুতো কৃষকক দিছো বিচাৰিছে যে এইখিনি চাওক পুৰখি কটা নেপিয়া কিমান ধুনীয়া এতিয়া সেইফালে আকৌ নেপিয়া লগাই আছো মই তাৰপৰা এনেকে মাজত তামোল দিছো মানে গোটেই বস্তুটো মানে এখন আদৰ্শ বাৰী বুলি ক'লে প্ৰত্যেকটো খেতি থাকিব লাগিব গতিকে তাৰ মাজতে আকৌ গোবৰ লগতে গুচি আহিছে সেই জলকীয়া জোপা নিজে নিজে হৈছে মোৰ যিখিনি কাম কৰা মানুহ আছে সিহঁতেও খাইছে তেনেকে কৰি আছো মানে আপুনি কনচেপ্টটো চাওক এইফালে দেখিলে এয়া G9 কলৰ পুলি এয়া কল উঠিলে এইফালৰ পৰা আকৌ নেপিয়াৰো থাকিলে আকৌ এইফালে তামোলো থাকিলে আকৌ নেপিয়াৰ থাকিলে আকৌ এইফালে চাহ বাগান থাকিলে মাজে মাজে তামোল মাজে
মাজে কল হয়। আৰু কল খেতি চাহ বাগানত যেতিয়া কল খেতি কৰে হয়। আপুনি যেনেকে কৰিছে আপুনিতো এইটো কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ হয় পাইছিলে হয় হয় প্ৰব্লেম কিবা পাইছিলে আপোনাৰ নাই প্ৰডাকশ্যনৰ একো প্ৰব্লেম নাই কিন্তু মই এতিয়া যিহেতু মোৰ বাগান অলপ উঠাইছো কিহৰ কাৰণে মই এই মোৰ ঘাঁহটো যে প্ৰয়োজন হৈছে জেগাটো বেলেগ নাই গতিকে বাগান উঠাই পেলাই ঘাঁহ কৰি পেলাই ঘাঁহৰ মাজত কল খেতি কৰি দিছো কিন্তু এইটো কনচেপ্টত এইটো কনচেপ্টত তাৰপিছত তাৰ মাজত আকৌ ধৰক বেলেগ বেলেগ খেতি যিটো হয় আৰু এতিয়া এখন আমি জিকা হেন্দালি দিলো চাপোজ ধৰিছো লাও হেন্দালি দিলো তাৰ তলটো এনেই থাকে নাই তাৰ তলত যদি আমি এই চাপৰ ঘাঁহটো লগাই দিলো তেতিয়া সেইটো গৰুৱে বা ছাগলীয়ে ঘাঁহটো খাব হ'ল আৰু ওপৰত আমাৰ সেই পাচলি খিনিও হৈ গ'ল মানে সেই আমি সদায় মানে একেডোখৰ মাটিতে কেইটা খেতি কৰিব পাৰো মোৰ মেইন কনচেপ্টটো সেইটোৱে হ'ল যে আমি একেডোখৰ মাটিতে কেইটা খেতি একেলগত মানে সংযোজন কৰিব পাৰো এবিঘা মাটিক কেনেকে 10 বিঘা বনাব পাৰো ওকে এতিয়া এটা বস্তু কওকচোন এইফালে কওক যে এবিঘা মাটিত আমি এতিয়া আপুনি ইণ্টাৰক্ৰপিং কৰিছে বহুত বেলেগ বেলেগ ওপৰত আপোনাৰ হেন্দালি আছে তলত হৈ গ'ল এইফালে কি দিলে সেইটো এইবোৰ জিকা চিকা দি থৈছো আকৌ এইফালে সেইটো হেন্দালি উঠি যাব তাৰপিছত আকৌ এইপিনে তলত দি থৈছো নেপিয়াৰটো দি থৈছো কল দি থৈছো তেনেকে এতিয়া এই ইণ্টাৰক্ৰপিং কৰিবলৈ হলে মানুহে কি প্ৰথম চাব লাগিব কেনেকুৱাকৈ মানে প্লেনিংটো কি হ'ব লাগিব প্লেনিংটো এটাও লাগিব বস্তু সদায় যে মাটিডোখৰ প্ৰথম কথা যেতিয়া 3-4টা খেতি কৰিম বুলি ভাবিব এটা খেতিত যদি 5 কেজি সাৰ প্ৰয়োগ কৰিব লাগে 3টাত 15 কেজি সাৰ দি ল'ব লাগিব মাটিডোখৰ এইটো মাটিডোখৰ সবল হ'ব লাগিব নহ'লে মাটিডোখৰত যদি সাৰেই নাথাকে তুমি যেটা খেতি কৰা তাৰ পৰা প্ৰডাকশ্যনত হেম্পাৰ আহি যাব গতিকে প্ৰত্যেকটো খেতি হ'বলৈ হ'লে প্ৰত্যেকটো খেতিৰ কাৰণে কিমান সাৰৰ প্ৰয়োজন সেই কথাটো মাটিডোখৰত সদায় চাই ল'ব লাগিব প্ৰথম কথা আৰু তাৰপিছত ইটো খেতি সিটো খেতিক হেম্পাৰ নোহোৱাকৈ কেনেকৈ কৰিব লাগিব লাও হেন্দালি তলত স্মাৰ্ট নেপিয়াৰ ধৰিব পাৰিব কাৰণ কল এজোপা নোৱাৰো কাৰণ কি হ'ব কলৰ প্ৰডাকশ্যন বেয়া হৈ যাব ই যেতিয়া হেঁচ মাৰি ধৰিব গতিকে সেই তেনেধৰণে প্ৰত্যেকটো খেতি তুমি নিজে চাই ল'ব লাগিব যে ইটো খেতিয়ে সিটো খেতিক অনিষ্ট কৰিব নোৱাৰিব কিন্তু তেনেকে হ'ব লাগিব তেনেকুৱা এতিয়া প্ৰথম অৱস্থাত আমি পল্লৱ গগৈ দা বুলি ক'লে আমি প্ৰথম গাহৰি পালক আমি প্ৰথম গাহৰি পালকৰ পৰা জানো গাহৰিৰ পৰা এইবিলাক বস্তু কেনেকে আহিলে মানে একদম মানে মই সদায় বিচাৰি থাকো যে গাহৰিৰ মলটো আঠানি হলেও মোৰ দিনটো চিন্তা হৈ থাকে যে কিয় আঠানি হ'ল আজি ছাগলী গোবৰ চপা আঠানি হলেও মই চিন্তা কৰোঁ সেইখিনি ইউজ কৰিবলৈ হ'লে কি কৰিব লাগিব মই খেতি বাতি বেলেগ ধৰণৰ কৰিব লাগিব তাত সাৰ হিচাপে প্ৰয়োগ কৰিম তাৰপিছত আকৌ কল এজোপা গছজোপা মোৰ নষ্ট হলে এটা চিন্তা হয় গতিকে সেই কলজোপা ক'ত খটাম মই গাহৰি দানা লগত দিম তেনেকে তাৰ পাত গেখিলা লোকচান হলে মোৰ এটা চিন্তা হয় যে পাত গেখিলা ক'ত দিম ছাগলীক খুৱাম সেই তেনেধৰণে এই কনচেপ্ট বিলাক কৰা হৈছে মানে বস্তুটো প্ৰথম গাহৰিৰ পৰা আৰম্ভ হ'ল গাহৰি ৱেষ্টটো কেনেকে কনভাৰ্ট কৰিব পাৰি তাৰ ওপৰত গোটেই প্লেনিং কৰি এটাকৈ সেগমেন্ট বহাই আজি বেলেগ বেলেগ বস্তুবিলাক আমি দেখি আছো আপুনি ব্ৰইলাৰ ফাৰ্মিং কৰিছিলে ব্ৰইলাৰ ফাৰ্মিংটো কিয় ষ্টপ কৰিলে মই ষ্টপ কৰিছো মানে ব্ৰইলাৰ ফাৰ্মিংটো কথাটো হ'ল কোম্পানী ফাৰ্ম কৰিলে যেতিয়া ক'ব বেয়া হয় বহু কৃষকে কৰি আছে তাৰ পৰা কিবা এটা চলি আছে মোৰ এই ইন্টিগ্ৰেটেড ফাৰ্মত মানে সেইটো পচিবল নহয় কিহৰ কাৰণে নহয় তাক এটা সময় দিব লাগে জানে মানে ব্ৰইলাৰটো বহুত এটা থুনুকা বস্তু গতিকে সময়মতে যদি তাক দানা পানী দিব বা সময়মতে মেডিচিন দিব নোৱাৰে অকমান ইফাল হলে মানে ৰিজাল্ট বেয়া হৈ যায় গতিকে সেইকাৰণে মই চিন্তা কৰিলো যে মই তাক এৰি ভৱিষ্যতে মই ভাবিছো এখন তাত মানে গৰু ফাৰ্ম এখন খুলিব ভাবি থৈছো এটা বস্তু আৰু দুটামান কথা জানিলো এতিয়া কল কৰোতে ইয়াতে আপুনি চাহ বাগানৰ ক্ষেত্ৰত কল এবিঘাত কিমান মান কল লগাব লাগিব কি পদ্ধতিত লগাইছে এক বিঘাত আপোনাৰ মিনিমাম 200 পৰা 250 পুলি লগাব পাৰি কিন্তু কেনেকুৱা ধৰণৰ পুলি লগাব 200 পুলি কিন্তু এইটো পুলি লগাব লাগিব সদায় চাহ গছজোপাতকে এইটো ওলাই থাকিব লাগিব নহলে কিন্তু সূৰ্য পোহৰ নাপালে সৰু পুলি ৰুই দিলে সি তেনেকুৱাই হৈ থাকিব গ্ৰোথ নল'ব আৰু এটা বস্তু আপোনালোকে চাব পাৰে ইয়াত এতিয়া এচক ফাৰ্ষ্ট পাত আহিছে কোনো ইয়াত পানী দিয়াৰ ব্যৱস্থা নাই কলৰ মাজত পাত আহিছে পাতৰ কোৱালিটিটো চাই লওক কোনো বেমাৰ আজাৰ নাই মানুহে কয় যে ইয়াত মৌ লাগিব এনেকুৱা ৰেষ্ট ফাইডাৰ লাগিব কিন্তু ক'ৰবাত কিবা দেখিছে নে আপুনি পুৰা গ্ৰীণ হৈ আছে কিন্তু ইয়াত একো নাই দিয়া এতিয়া আপোনাৰ 200 কিমান জোপা আপুনি কল 200 250 300 খাইছ মই 200 লৈছো 200 যদি লগালে পদ্ধতিটো কিমান ডিসটেন্সত দিব কোনটো গলি দিব আসলতে আমাৰ যিটো আমাৰ ইয়াত গোটেই বাগানবোৰ আমি কল খেতি কৰিম কাৰণে সিঙ্গল গলি ইয়াত এটাও বহল নাই এটা ঠাই তিনি চব মানে কেলে সোমাবলৈ সুবিধা হ'ব লাগিব কুখন মাৰিবলৈ সুবিধা হ'ব লাগিব গতিকে সেই তিনি কৰি লৈছো আৰু দৰকাৰ হ'লে আমি কল যোনটো ৰুম সেইটো সাইডটো কাটি দিম মুকলি কৰি আৰু মুকলি কৰি পেলাই যিহেতু এতিয়া মোৰ এইখিনি আকৌ নতুন কৰিব হ'ল দেই তাৰমানে দিন হ'ল যে এইখিনি এতিয়া লাইনটো ইফাল হৈ গৈছে এতিয়া আকৌ এইবাৰ চেঞ্জ কৰিম চেঞ্জ কৰি নতুনকে লগাম আৰু ইয়াত আকৌ যে এতিয়া অলপ কলগছটো হেৰেঙা দেখিছে সেইটো নাভাবিব যে কলটো কম আছে নহয় এই কলজোপা যে দেখিছে ইয়াত এথুকা বিকিলো তাৰপিছত
ক'ৰবাত অকণমানি পুলি দেখিছে যে এইটো- এই প্ৰত্যেক জোপাতে এথোকা কল বিকা হৈছে মানে 200 জোপা যদি কওঁ 200 থোকা কল আপুনি বিকিলে একদম আৰু 200 আজি কলৰ দাম কিমান ধৰি লওক এয়া আখি কলে মই এনে চিম্পল আজি চাপ'জ এথোকা কল আজি তাৰিখত বিকিম বুলিলেও 250 250 হ'লচেল মানে আপুনি 200 যদি কল বিকিলে হয় হয় প্ৰায় 50,000 টকা এটা আৰামত মানে আৰামত কলৰ পৰা আহিলে পায় আৰু আটাইতকৈ কিন্তু কলৰ সমান লাভজনক খেতি নাই ওকে এবিঘা মাটিত একদম এবিঘা মাটিত আপোনাৰ 50,000 টকা কলৰ পৰা আহিলে আৰামত ল'ব পাৰে বাগানৰ পাতত কিমান আহিব বাগানৰ পাতত আপোনাৰ এজোপা চাহগছৰ পৰা 10 টকাকে ধৰক 20,000 টকা ওকে বাগানৰ পাতত মই কেলকুলেশ্যনটো ভুল হ'ল নেকি বুলিহে চাব লৈছো ঠিক আছে 50,000 আছে ইভাগে যদি আমি কল নকৰে নৰ্মেল যদি অকল বাগান হিচাপত ৰাখে তেতিয়া পাত কেনেকুৱা আহে নৰ্মেল হিচাপে আহিলেও সেই 20,000 টকাই পাত আহিব 20,000 ইফাল হাইষ্ট হ'লে 25,000 হ'ব পাৰে আৰু কমলে আহিলে 16-17,000 হ'ব পাৰে কিন্তু যদি বেলেগ খেতি এটা সেই মাধ্যমত কৰি দিয়া হয় তেতিয়া পইচাৰ মূল্যটো বাঢ়ি যায় মানে এবিঘাত যদি চাহপাতে কৰিলে হয় 25,000-30,000 পালে তাৰপিছত আকৌ ওপৰলৈ চাই দিলে তামোল কেইজোপা দিব নহয় কিবা এটা পাহৰি আছো গতিকে তামোল আহিলে এনেকুৱা তামোল তামোল ফুলিলে গোটেই বাগানখনতে আছে তামোল ফুলিছে তামোলটো খাই দিয়ক এই তামোল লাগি গ'ল এইটো আপুনি বেলেগ মেইনটেনেন্স একো কৰিব লগা নাই আৰু তামোল বিক্ৰী কৰিলো এতিয়া যে গছত তামোল দেখা নাই এইবোৰ তামোল চাপৰতে লাগিছে আকৌ চব বিক্ৰী কৰিলো মানে চক কনচেপ্টটো চক পাতটো আহিব বাগানৰ পাত আহিব সেয়া দেখিছে নে সেইবোৰ দুবাৰ বিকিলো আকৌ দবিয়ালে দিছে গতিকে তামোল বিক্ৰী কৰা হ'লে পাতটো যিটো আহিব লগা আছে আহিলে তাতকে অলপ কম হ'ল কোনো প্ৰব্লেম নাই কলে দিলে আপোনাক কল থুকাই পইচা দিলে কিন্তু তুমি ঠিক কথা কৈছা 200 জোপা কল যদি বাগানৰ মাজত ভৰাই এবিঘা মাটিত 15,000 টকাও পাওঁ ইফালে কিমান পালা 50,000 বাদ দিয়া 40,000 ধৰা 10,000 তেতিয়া মানে এবিঘাতে আপোনাৰ প্ৰডাকশনটো আহি গ'ল আপোনাৰ 60,000 টকা ডাইৰেক্ট প্ৰফিটৰ ঘৰলৈ আহিলে তাৰ আকৌ এইটো তামোলটো আছে ন তামোল কিমান আছে তামোল গোটেইখনতে মিনিমাম এবিঘাত তামোল বুলি নহয় তামোলটো অলপ হেৰেঙাকে আছে কম আছে 100 জোপা আছে 100 জোপা এজোপাত তামোলটো 15 কেজি মিনিমাম আৰামত চ' এতিয়া চক সেই তামোল গছজোপা দেখাই দিয়ক ইমানটোতে তামোল হৈছে তলৰ পৰা গ'ল সেই তাৰপৰা গৈ এতিয়া ওপৰত আকৌ দবিয়াই আছে মানে আজিৰ কনচেপ্টটো আমি ল'ব বিচাৰিছো যে এডোখৰ মাটিতে মানুহে যিটো আমি বাহিৰত দেখি থাকো মিশ্ৰিত কৃষি কাম কৰি থাকে ইণ্টাৰক্ৰপিং কৰে আমাৰ এইবিলাকত ইণ্টাৰক্ৰপিং বহুত দিনৰ পৰাই হৈ আছে যিবিলাক আমি আচলতে লক্ষ্য কৰা নাছিলে চ' এনেকুৱা কনচেপ্ট বিলাক আপোনালোকে কৰক যিবিলাক কনচেপ্টত আপোনালোকে খুব সুন্দৰকৈ আগুৱাই যাব পাৰিব আৰু পল্লৱ দাহঁতৰ নিচিনা মানুহৰ লগত আহি আপোনালোকে যোগাযোগ কৰিলে গোটেই বস্তুখিনিৰ বিষয়ে জানিব পাৰিব আৰু শিকিব পাৰিব বুজিব পাৰিব কেনেকৈনো কৰিছে কিনো আউটপুট হৈছে কি দিছে বুলি ক'লে এইফালে দেখাই দিব নিজৰ বস্তু আৰু বেলেগৰ গাহৰি ৱেষ্ট আছে তো সেই ৱেষ্টৰ পৰা কনভাৰ্ট কৰি আচলতে সেনেকে কৰিলেহে বস্তুবোৰ সাষ্টেইনেবল হ'ব তো পল্লৱ দা ধন্যবাদ জনাইছো যোগাযোগৰ নম্বৰটো স্ক্ৰীনত দি দিছো পল্লৱ দা কিবা যদি জানিব লগা থাকে জানিব পাৰিব আৰু আহিবলৈ হ'লে আহিব লাগিব গোলাঘাটৰ বুঢ়ালিকচন গাঁৱলৈ য'ত আপোনালোকে আহি পল্লৱ দাৰ লগত যোগাযোগ কৰি কথা পাতি ল'ব পাৰিব ধন্যবাদ পল্লৱ দা থেংক ইউ বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আকৌ আহিম পল্লৱ দা তাত দেখাবলৈ আৰু দেখাম যে নতুন নতুন কনচেপ্ট বিলাক মানে ডেভেলপমেণ্ট বিলাক দেখালে ভাল লাগে এজন কৃষকৰ তাত গৈ ফোন কৰিব নালাগে পল্লৱ দা গৈ আছো ভিডিঅ' এটা বনাম বুলি ক'লে হ'ব আহা বুলি কয় তেনেকুৱা কৃষকৰ ওচৰত গৈ ভিডিঅ' বনাই সঁচাই কিন্তু ভাল লাগে ক্ৰেডিটটো লাগিব সেইটো ক্ৰেডিট থাকিব লাগে বহুতে কি হয় নাহিব নিজে কৰি থাকে তো তেতিয়া গম পোৱা যায় কি লেভেলত চলি আছে কামটো কিন্তু পল্লৱ দাহঁতৰ নিচিনা মানুহৰ ঘৰত আপুনি যদি আজিও আহে বা আপুনি কাইলৈ যদি আহে সদায় এটা নতুন কনচেপ্ট কিন্তু দেখা আৰু নতুন কৃষক সদায় আহি থাকে মোৰ ইয়াত গতিকে তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা লাষ্ট মানে কথা এটা ক'ব থাকি গ'ল ক'ব পাৰিনে মানে যিহেতু মই এতিয়া আৰু এটা খেতি কৰি আছো মেগনটো বাউণ্ডেৰী লগাই আছো এইটো মানে পটককে ডাঙৰ হয় আটাইতকৈ সেইটো কিন্তু বহুত কৃষকে বাগানৰ কিনাৰে কিনাৰে কৰিব পাৰে মেহগনিটো মানে লগাই দিলে খুব ৰেপিড গ্ৰোথ পাব আৰু তাৰপিছত ধৰি লওক বাগানৰ পৰা আহিলে আকৌ মেহগনিৰ পৰা আকৌ প্ৰডাকশ্যন এটা আহিবলৈ চেষ্টা আহিব তো ধন্যবাদ থাকিল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যোগাযোগৰ নম্বৰ দি দিছোঁ আহিব আপোনালোকে ইয়াত আহি গোটেই কনচেপ্টখিনি চাই যাব পাৰিব আৰু এবাৰ লাষ্টত এইফালে ৰোল কৰি দেখাই দিয়ক যে চাওকচোন কি ধুনীয়া লাগিছে কল আৰু এয়া বাগান ওপৰত তামোল তাৰ লগতে আকৌ কলৰ কনভাৰ্চন গোটেই প্ৰচেছটো ইয়াতে আমাৰ গোলাঘাটতে হৈ আছে এই পল্লৱ দাৰ ঘৰতে ধন্যবাদ থেংক ইউ